বৰপেটা জিলাৰ দন্ত চিকিৎসক সন্থাই আমাৰ এখন স্মাৰকপত্ৰ দিছিল। প্ৰথম অৱস্থাত আপোনাৰ 17জনীয়া তালিকা এখন দিছিল যে বৰপেটা জিলাৰ কিছুমান এলেকাত বিশেষকৈ গাঁও অঞ্চলত বা ভিতৰুৱা এলেকা কিছুমান মানে অনুজ্ঞাপত্ৰ নোহোৱাকৈ কিছুমান মানে ভুৱা ডেণ্টেল চাৰ্জনে তেওঁলোকৰ ক্লিনিক চলাই আছে, দাঁতৰ চিকিৎসা কৰি আছে। গতিকে বিভাগীয় ব্যৱস্থা লৈ তেওঁলোকক মানে অনুসন্ধান কৰি বিভাগীয় ব্যৱস্থা ল'ব লাগে। আৰু একে স্মাৰকপত্ৰ আমাৰ জিলা আয়ুক্ত মহোদয়কো দিছিল। গতিকে তাৰপিছত আমি স্মাৰকপত্ৰ পোৱাৰ লগে লগে তথা জিলা আয়ুক্ত মহোদয়ৰ আদেশ মৰ্মে আমি তাৎক্ষণিকভাৱে নিজে ফিল্ডত আমি গৈ একদম হেৰি কৰিছোঁ। 17জনীয়া তালিকা দিছিল প্ৰথম অৱস্থাত, পিছত আকৌ 9জনীয়া তালিকা দিলে, টোটেল 26জনৰ ভিতৰত আমি প্ৰথম অৱস্থাত গৈ আমি বৰপেটা মেডিকেল কলেজৰ ওচৰতে এখন ক্লিনিকত গ'লোঁ। ক্লিনিকৰ ওচৰত গৈ তাত যিজন আছিল তেওঁক আমি ক্লিনিকৰ হেৰি নাই চালোঁ যে যিখন এড্ৰেছ তেওঁলোকে দিছিল এই ক্লিনিকখনৰ চাইনবোৰ্ড নাই, কিন্তু মানুহজনক পিছত বিচাৰি পোৱা গ'ল। আনিলোঁ, খবৰ কৰি ক্লিনিকখন বিচাৰি ল'লোঁ। অলপমান মেডিকেল কলেজৰ ওচৰতে অলপ গলি এটাত আছে ভিতৰত। আমি মতাই আনিলোঁ। ক্লিনিকখন খোলা আছিল, কিন্তু সেই অৱস্থাত কোনো পেচেণ্ট নাই বা পেচেণ্টটো চোৱা নাই, মানুহজনো নাছিল। তেওঁ কিবা বেলেগ কামো কৰে বোলে। পিছত আমি মতাই আনিলোঁ, আমি ষ্টেটমেণ্ট লৈছোঁ। তেওঁ স্বীকাৰোক্তি দিয়া মৰ্মে যে তেওঁ আগতে কোনোবা দন্ত চিকিৎসকৰ লগত বৰপেটাত দন্ত চিকিৎসকৰ লগত কাম কৰিছিল বহুত দিন, সেই মৰ্মে তেওঁৰ অভিজ্ঞতা আছে। আৰু তেওঁ স্বীকাৰ কৰিছে মই কাম কৰোঁ, নকৰা নহয়, কিছুমান কাম মই কৰোঁ। বিশেষকৈ আমাৰ যেতিয়া দাঁতৰ অলপ বয়সীয়াল মানুহৰ দাঁত লৰি থাকিলে সৰাই দিওঁ আৰু সৰু বাচ্ছাৰো দিওঁ। যিবিলাক জটিলতা কেছ মই সেইবিলাক নকৰোঁ, তেওঁ নিজে স্বীকাৰোক্তি দিছে। আৰু আমি তেওঁৰ যিটো ক্লিনিকটো আমি চালোঁ, তালাচী কৰি চালোঁ, তন্ন কৰি চালোঁ যে দুই এটা যন্ত্ৰপাতি, কিছুমান সৰু সুৰা যন্ত্ৰপাতি আছে, কিন্তু তাত ডেণ্টেল চেয়াৰ নাই। তাৰপিছত আমি গোটেইখিনি পৰীক্ষা কৰি চালোঁ যে তেওঁৰ সেইখন বৈধ নহয়, যি কাম কৰি আছে সেইখিনি বৈধ নহয়। গতিকে আমি তেওঁক কৈছোঁ যে আপুনি ইমিডিয়েটলি আজিৰ পৰাই ক্লিনিকটো বন্ধ কৰক, ভৱিষ্যতে এই কাম নকৰিব। আৰু তেওঁ আণ্ডাৰটেকিং দিছে, আমাৰ লিখিত প্ৰতিশ্ৰুতি দিছে, মই আজিৰ পৰা এই কাম নকৰোঁ, বন্ধ কৰিম। প্ৰতিশ্ৰুতি দি আমি তাৰপিছত সেইখন বন্ধ কৰি দিছোঁ। জনীয়া বজাৰত গ'লোঁ, জনীয়া বজাৰৰ দুজনৰ আমি এখন কমপ্লিটলি বন্ধ, চাইনবোৰ্ড নাই। আৰু চাইনবোৰ্ড নোহোৱাৰ কাৰণে আমি সেইখন কৰিব নোৱাৰিলোঁ। কিন্তু ওচৰৰে লোকেলিটিৰ মানুহে কোৱা মতে সেইখন আজি কিছুদিনৰ পৰা বন্ধ, তেওঁ ডেণ্টেল প্ৰেক্টিছ একো নকৰে, গতিকে বন্ধ আছে। আৰু ওচৰৰ মানুহে সেইখিনি আমাক যিখিনি ক'লে সেইমতে আমি ওচৰৰ মানুহৰ স্বীকাৰোক্তি আমি লৈছোঁ। আৰু তথাপি ওচৰৰ মানুহক আমি এটা জনসাধাৰণৰ কাৰণে এটা সজাগতাও লগে কৰিছোঁ, মানুহখিনিক মতাই আনি যে যদি তেওঁ ভৱিষ্যতে ক্লিনিক খোলে ওচৰৰ পুলিচক বা আমাৰ মানে বিভাগীয় স্বাস্থ্য বিভাগত যাতে তেওঁ আমাক জনায়, সেই কথাখিনি আমি কৈ আহিছোঁ। আৰু অভিযোগ মতে তেওঁ এজন ভুৱা ডেণ্টিষ্ট ডক্টৰ, আৰু তেওঁ ক্লিনিক যাতে আৰু নতুনকৈ চলাব নোৱাৰে, আপোনালোকে অলপ নজৰ দিব। আৰু তেওঁলোকে কোৱা মতে আগতে আছিল হয়, কিন্তু আজি কিছুদিনৰ পৰা তেওঁ কাম নচলে, চেম্বাৰটো বন্ধ কৰি ৰাখিছে। যিখিনি অভিযোগ কৰিছে, অভিযোগ কৰা মতে কিছুমান তালিকাত ডেণ্টেল চাৰ্জনৰ কিছুমান আমি ক্লিনিকত ডেণ্টেল চাৰ্জনৰ ৰেজিষ্ট্ৰেশ্যন এষ্টাব্লিছমেণ্ট, আমাৰ ক্লিনিকেল এষ্টাব্লিছমেণ্ট এক্ট বুলি কয়, আমি 3খন এষ্টাব্লিছমেণ্ট এক্টৰ আণ্ডাৰত ৰেজিষ্টাৰ কৰা পাইছোঁ, ডক্টৰ ৰেজিষ্ট্ৰেশ্যন আছে। তাৰ ভিতৰত আমি খাইৰুল ডেণ্টেল সেইখনো আমি মানুহ নাপালোঁ, কিবা ব্যক্তিগত কাৰণত কিবা ঘৈণীয়েকৰ চিকিৎসাৰ কাৰণে বাহিৰত গৈছিল, তেওঁক আমি জনীয়া বজাৰত সেইখন নাপালোঁ। ঠিক তেনেকৈ আৰু TND বজাৰত আমি গ'লোঁ, TND বজাৰত এটা পালোঁ যে তেওঁৰ একচুৱেলি ফাৰ্মাচীহে আছে, নাই মানে ডেণ্টেল ক্লিনিক নাই, তেওঁ কিন্তু ফাৰ্মাচী চলায়। কিন্তু ফাৰ্মাচীখন আমি চিল কৰি বন্ধ কৰি দিছোঁ, কাৰণ ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰ নাছিল। গতিকে আমাৰ লগত ড্ৰাগ ইনস্পেক্টৰ আছিল, ড্ৰাগ ইনস্পেক্টৰে ফাৰ্মাচীখন বন্ধ কৰি দিছে। আমি ৰাইজক সজাগ এটা কথা কওঁ, প্ৰথম কথা চব কথাতে ৰাইজৰ সজাগতা লাগিব, ৰাইজৰ সহযোগো লাগিব। এই ক্ষেত্ৰত অকলে কৰ্তৃপক্ষই ৰাইজৰ সহযোগ নহ'লে কৰ্তৃপক্ষই অকলে গোটেইখিনি কৰা সম্ভৱ নহয়। কিন্তু তথাপি আমাৰ পৰা যিখিনি বিভাগীয়ভাৱে কৰিব লগা কাম আমি এইখিনি আৰম্ভ কৰিছোঁ তৎকালীনভাৱে। আৰু বাকী যিকেইজন বাকী আছে, এতিয়ালৈকে আমি 12টা ক্লিনিক আমি পৰীক্ষা কৰিলোঁ, আৰু বাকীকেইটাও আমি পৰীক্ষা কৰিম। আৰু আমি যেতিয়াই য'ত চেম্বাৰবিলাকত গৈছোঁ ক্লিনিকত আমি সদায় ওচৰৰ মানুহবিলাকক মতাই আনিছোঁ। মতাই আনি আমি জনসাধাৰণৰ সজাগতাৰ কাৰণে আমি তেওঁলোকক জনাই আহিছোঁ যে এই বস্তুটো ডেণ্টেল চাৰ্জন, ভুৱা ডেণ্টেল চাৰ্জনৰ কাৰণে যি নহওক, বিশেষকৈ অকল ডেণ্টেল চাৰ্জনে বুলি নহয়, যিকোনো ভুৱা চিকিৎসকে হওক বা ডেণ্টেল চাৰ্জনে হওক বা অন্য চিকিৎসকে হওক, গতিকে ভুৱা চিকিৎসকৰ ওচৰত আপোনালোকে নাযাব। পাৰিলে আপোনালোকে কৰিব, আমাৰ যদি দৰকাৰ হ'লে আপোনালোকে সুধিব পৰা ৰাইট আছে
আপোনালোকে যে বা চাব পৰা ৰাইট আছে পাব্লিকৰ যে আপোনালোকৰ যদি কিবা সন্দেহ থাকে যে এইজন ভুৱা চিকিৎসক হ'ব পাৰে আপোনালোকৰ ৰাইজৰ আছে আজিকালি গাঁও প্ৰধান আছে বজাৰ কমিটি আছে যে চেম্বাৰবিলাকত আছে বজাৰ কমিটি চেয়াৰমেন আছে বা লোকেল থানা পুলিচকো তেওঁলোকে জনাব পাৰে যদি কিবা সন্দেহ থাকে গতিকে ৰাইজৰ সজাগতাটো অকণমান বেছি দৰকাৰী গতিকে ৰাইজক আমি জনাই আহিছোঁ যে আপোনালোকে যাতে এনেকুৱা আপোনাৰ নিজে আগবাঢ়ি নাযাব আৰু দ্বিতীয় কথা আমাৰ এছ'চিয়েশ্যনে যিটো কথা কৈছে এছ'চিয়েশ্যনৰ কথাটো ভালেই ঠিকে কৈছে এতিয়া পইণ্টত কৰিছে এখনততো আমি নিজে ক'লোঁ যে একদম বন্ধ হৈ চাহৰ দোকান হৈছে আৰু এখনত কৈছে আজি বহুত দিন আগৰ পৰা গুচি গৈছে ক'ত গৈছে নাজানো আছিলে আগতে নাই আজি বহুত 5-6 মাহমান আগতে গুচি গৈছে ঠিক তেনেধৰণৰ TND বজাৰৰ TND বজাৰ কলগেছৰ ওচৰত আৰু তেওঁলোকে নিজে কৈছে যিখন চাহৰ দোকানৰ মালিক যে ইয়াতে আছিল হয় তাতো চিকিৎসা কৰিছিল আজি মোটামুটি 6 মাহৰ ওপৰত হৈছে যে যিজন চাহৰ দোকানৰ মালিক তেওঁৱে কৈছে চাহৰ দোকান চলাই আছে যিকোনো বস্তুৱে ভুৱা বস্তুৰ পৰা মানুহৰ অসুবিধা হোৱা স্বাভাৱিক চিকিৎসাৰ ক্ষেত্ৰত বিশেষকৈ মানুহৰ দন্ত চিকিৎসাই হওক বা যিকোনো চিকিৎসাই হওক এজন যদি ভুৱা চিকিৎসকৰ ওচৰত মানুহে চিকিৎসা কৰে গতিকে তেওঁৰ পৰা যিকোনো চিকিৎসাৰ পাৰ্শ্বক্ৰিয়া হোৱাটো স্বাভাৱিক গতিকে পাৰ্শ্বক্ৰিয়া হোৱাৰ পৰা দূৰত ৰাখিবলৈ হ'লে আমি এই ব্যৱস্থা ল'বই লাগিব 26জনীয়া তালিকা আমি 12জন গ'লোঁ কিন্তু কথা এইটোৱে 12জনৰ আমি গোটেই এক্সিষ্টেঞ্চ মানে চেম্বাৰৰ 2-3-4-5টামানত আমাৰ চেম্বাৰৰ কোনো এক্সিষ্টেঞ্চ নাই চেম্বাৰ ক্ল'জ আৰু ৰাইজে কোৱা মতে আজি 3-4 মাহ কিছুদিনৰ এজনৰ ক'লো চাহৰ দোকান হৈছে এজনৰ কৈছে যে চেম্বাৰ বহুত দিন বন্ধ কৰি গৈছে ক'ত গৈছে নাজানো আৰু দুখনমানৰ কোৱা মতে আজি কিছুদিনৰ পৰা বন্ধ কিবা বস্তু আছিল লৈ গৈছে গতিকে অনুমান কৰিছোঁ তেওঁ নিশ্চয় কিবা ভুৱা অনুজ্ঞাপত্ৰ আছিল নিশ্চয় তেওঁ এতিয়া খবৰবিলাক পাই বন্ধ কৰি গৈছে তেনেকুৱা আৰু বাকী দুখনমানৰ আমি পালোঁ তেওঁলোকৰ মানে ফাৰ্মাচী আছে ডেণ্টেল ক্লিনিক এখনত তেনেকুৱাই পালোঁ মানে আগত যদি আছিল নাজানো তেওঁৰ কিন্তু কোনো আমি দন্ত চিকিৎসাৰ একো পোৱা নাই মানে দন্ত চিকিৎসাৰ কোনো সা সৰঞ্জামো পোৱা নাই আৰু তেওঁ কৈছে মই নকৰোঁ মোৰ কিন্তু ফাৰ্মাচী আছে আৰু এখনত আমি পালোঁ কলনীত তেওঁৰ ফাৰ্মাচীও আছে ডেণ্টেল ক্লিনিকো আছে ডেণ্টেল ক্লিনিকখন আমি চালোঁ ডেণ্টেল চেয়াৰো আছে কিন্তু আগত দাঁতৰ ডেণ্টেল চাৰ্জন ৰেজিষ্টাৰ্ড ডেণ্টেল চাৰ্জন আছিল গতিকে কিন্তু বৰ্তমান ডেণ্টেল চাৰ্জনজন নাই আমি কৈছোঁ যে ডেণ্টেল চাৰ্জনজন ৰেজিষ্টাৰ্ড ডেণ্টেল চাৰ্জন নহ'লে আপুনি ক্লিনিকখন বন্ধ কৰিব ফাৰ্মাচীখনলৈকে চলাওক কথা নাই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ